চাম বন্ধুসকল বৰ্তমান আমাৰ যিটো ইয়ং জেনেৰেশ্যন আছে এই ইয়ং জেনেৰেশ্যনটোৰ প্ৰায় 90 পৰা 95% ল'ৰাই এই ভুলবোৰ কৰি আছে আৰু মই ভাস কৰে নিবিচাৰো যে তোমালোকে এই ভুলবোৰ কৰা বিকজ এই ভুলবোৰ জৰিয়তে তোমালোকে নিজৰ যি মেন্টেলিটি তোমালোকে যিটো ফিজিক্স দুইটাৰ ওপৰত তোমালোকে ক্ষতি সাধন কৰি আছা তাৰোপৰি তোমালোকৰ যিটো পাৰ্সোনালিটি এই পাৰ্সোনালিটিৰ ওপৰতো ইয়াৰ ইফেক্ট পৰিছে তাৰোপৰি এই ভুলবোৰ এনে কিছুমান ভুল যাক তুমি নিজৰ পৰিয়ালৰ লগত ডিসকাস কৰিব নোৱাৰা তোমাৰ এনে এজন ফ্ৰেণ্ড নাই যিয়ে তোমাকে ইয়াৰ বিষয়ে ভালদৰে ক'ব পাৰিব কিয়নো তেওঁলোকে নাজানে যে এই আসলতে আমি এইবোৰ কি ভুল কৰি আছো গতিকে আজি আমি এনে ধৰণৰ চাইটা ভুলৰ বিষয়ে ডিসকাশন কৰিম এই ভিডিওটোৰ ওপৰত যদি তোমালোকেও জানিব বিচাৰা তেনহলে এই ভিডিওটো অলপো স্কিপ নকৰি শেষলৈকে চাই থকা এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ বাবে সাবস্ক্ৰাইব কৰক ব্ৰাইট আসাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে সকলোকৰে ফাৰ্ষ্ট পাব পাৰে সবকৰে প্ৰথম বস্তু যেটো তোমালোকে আজি ষ্টপ কৰিব লাগে সেইটো হৈছে প্লিজ ষ্টপ ওয়াচিং pornography বন্ধুসকল pornography যেটো এডিকশন এই এডিকশনটোৰ আটাইতকৈ বেয়া এডিকশন যাক তোমালোকে সহজে আঁতৰাব নোৱাৰা নিজৰ লাইফৰ পৰা তোমালোকে নিজেই ভাবি চোৱা যদি তোমালোকে প্ৰথম এবাৰ চালা তাৰপিছত আকৌ এবাৰ চালা তাৰপিছত তোমালোকে কিয় ইয়াকে সহজে এৰিব পৰা নাই তাৰোপৰি তোমালোকে নিজে ভাবিছা কিছুদিনৰ আগতে গভৰ্ণমেণ্টে কি কৈছিলে বহুতৰ পনৰ সাইট বন্ধ কৰিছিল তথাপি আমি কিছুমানে কি কৰিছিল VPN ইউজ কৰি আমি ইয়াকে এক্সেস কৰিছিল গতিকে ভাবিছো পৰ্নৰ যিটো এডিকশন এই এডিকশনটো কিমান বেয়া এডিকশন তদুপৰি এই পৰ্নোগ্ৰাফিৰ যিবোৰ সাইট আছে এই সাইটবোৰ তোমাৰ সাবকনসিয়াস মাইণ্ডত এনেদৰে ইফেক্ট কৰে যাৰ ফলত তোমালোকে এই সাইটবোৰ যিবোৰ দেখিছা স্টেপ বম স্টেপ বাৰা স্টেপ সিস্টাৰ ডক্টৰ য'ত সকলোবোৰ মানুহ এনিটাইম ৰেডি থাকে সেক্সৰ বাবে কিন্তু ৰিয়েল লাইফত তোমালোকে যদি ইয়াক এনালাইসিস কৰা কিন্তু ৰিয়েল লাইফত এইবোৰ বস্তু তেনেদৰে কেতিয়াও নহয় এইবোৰ এটা সম্পূৰ্ণ বেলেগ দুনিয়া আৰু তোমাৰ লাইফটো সম্পূৰ্ণ বেলেগ তুমি যদিহে ইয়াৰ প্ৰতি বেছি এডিক্টেড হৈ যোৱা তেন্তে তোমাৰ যি মাইন্ড আছে এই মাইন্ডটো লাহে লাহে স্লো হ'বলৈ ষ্টাৰ্ট কৰিব তাৰোপৰি তোমালোকে যিমান বেছি পৰ্নোগ্ৰাফিতে চাবা কিমান তোমাৰ মাস্টাৰবেশন কৰিবলৈ মন যাব যিমান তুমি মাস্টাৰবেশন কৰিবা তুমি নিজে অনুভৱ কৰিবা তুমি লাহে লাহে তোমাৰ যিটো কনফিডেন্স সেলফ কনফিডেন্স এই সেলফ কনফিডেন্স তোমালোকে হেৰাই গৈ থাকিবা তাৰোপৰি ই তোমাক সোশ্যাল এনজাইটিৰ সৃষ্টি কৰে অৰ্থাৎ তোমাক আন মানুহৰ পৰা লাহে লাহে পৃথক কৰি আহি থাকে একেদৰে তুমি যিমান পৰ্নোগ্ৰাফিতে চাবা কিমানে তোমাৰ এই পৰ্নোগ্ৰাফি যিটো ভিডিও যিটো এক্সপেক্টেশন থাকে তোমাৰ মাইণ্ডত সেই এক্সপেক্টেশনটো তোমাৰ ৰিলেশনত যদি তুমি কেতিয়াবা ৰিলেশন হয় তেনেদৰে এক্সপেক্টেশন তোমাৰ মাইণ্ডৰ ভিতৰত সোমাই যায় আৰু যাৰ ফলত তুমি যে যেতিয়া কেতিয়াবা সেই ৰিয়েল টাইমতে তেনে এটা এক্সপেৰিয়েন্স আহিবা যেতিয়া তোমাৰ সেই সময়টো আহিব তেতিয়া তুমি সেই অৰিজিনালি যিটো সেক্সৰ যিটো ফিল সেই ফিলটো তুমি ইয়াৰ দ্বাৰা ল'ব নোৱাৰিবা গতিকে তুমি যিমান পৰা কিমান এই এডিকশনৰ পৰা আঁতৰিবলৈ চেষ্টা কৰা বিকজ এইটো এটা বহুত বেয়া এডিকশন বন্ধুসকল দ্বিতীয় বস্তুটো হৈছে মোবাইল ফোন আৰু এই মোবাইল ফোনটোৰ বিষয়ে কোৱাৰ আগতে মই মোৰ এটা নিজৰ লাইফৰ এক্সপেৰিয়েন্স তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিবা এটা বুজিব পাৰিবা বন্ধুসকল আমি সকলোৱে জানো ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে আমি আটাইতকৈ বেছি লগত থকা বস্তুটো হৈছে মোবাইল ফোন আমি দিনে ৰাতিয়ে কেৱল মোবাইল ফোনটোৰ লগতে জড়িত হৈ থাকোঁ আৰু ইয়াৰ ফলতে কি হৈছে আমি আমাৰ পৰিয়ালৰ পৰা আমি আমাৰ ভণ্টি বাইদেউ বা দাদাৰ লগৰ পৰা সম্পূৰ্ণ মা দেউতাৰ পৰা সম্পূৰ্ণ সেপাৰেট হৈ গৈছে আমি এটা এখন বেলেগেৰে ৱৰ্ল্ডত জীয়াই আছো য'ত আমি কেৱল মই মোৰ মোবাইল আৰু লগতে জড়িত হৈ আছো যেতিয়া অসমত কা বা কেব আহিছিলে তেতিয়া কি হৈছিল আমাৰ অসমত নেটটো কাটিছিল যাৰ ফলত আমি মোবাইলতে ব্যৱহাৰ কৰিব পৰা বৰ বিশেষ একো নাছিলে যাৰ ফলত মোবাইলটো এটা কাঠৰ টুকুৰা দৰে হৈ পৰিছিল তেতিয়া মই এটা এক্সপেৰিয়েন্স কৰিছিলো মোৰ মোবাইল ফোন আগতে যিহেতু ইউজ কৰি থাকোঁতে টোপনি আহিছিলে মেক্সিমাম 2-3টা আৰু সেইকেইদিন মোৰ টোপনি আহিছিলে বিশ্বাস কৰিবা 10টা বা 11টা সেই তাৰ ভিতৰতে মোৰ টোপনি আহে আৰু মই টোপনি লালকাল হৈ যাম গতিকে ভাবা যে মোবাইলে আমাক কেনেধৰণে এডিক্টিভ কৰিছে আৰু ই আমাৰ পাৰ্সোনেল ফিজিক্সৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ই আমাৰ ফিজিক্সটো কেনেদৰে খাই গৈ আছে য'ত আমি 10টাত শুব 10টা-11টাত শুব লাগে তত আমি কেইটা কৰিছো 2-3টা দিনে আজি পাবজি বা এটসেট্ৰা খেলি গতিকে এই এডিক্টিভটো আমি মোক এনে কোৱা নাই যে তোমালোকে একদম শেষ কৰি দিয়া দিনটোত ব্যৱহাৰ কৰিব লাগে মেক্সিমাম 2 ঘণ্টা বা 1 ঘণ্টা তাকো কাট কৰি তোমালোকে যে ব্যৱহাৰ কৰা তেনেহ'লে আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব
পাৰি দ্বিতীয় আৰু আটাইতকৈ সাংঘাতিক বস্তুটো হৈছে ৰং ইনফ্লুৱেঞ্চাৰ সিলেকশ্যন বন্ধুসকল বৰ্তমান সময়ত আমি সকলোৱে কোনোবা নহয় কোনোবা এজনক আইডল হিচাপে লৈ আমি তেওঁক ফলো কৰোঁ আৰু বৰ্তমান সময়ত যিবোৰ ইয়ং জেনেৰেশ্যন আছে এই ইয়ং জেনেৰেশ্যনবোৰে যিবোৰ ৰং ইনফ্লুৱেঞ্চাৰ তাৰ প্ৰতি বেছি এট্ৰেক্টিভ হোৱা দেখা যায় বন্ধুসকল কিছুমানে ইনফ্লুৱেঞ্চাৰ এনেকুৱা আছে যিয়ে এলকহল নাইবা চিগাৰেট এইবোৰক কি কয় বেছি প্ৰায়ৰিটি দিয়ে আৰু তেওঁলোকে দেখায় যে এইবোৰ বহুত কুল আৰু আমিও তাক অনুসৰণ কৰি আমি কিবোৰ সেইবোৰত খাবলৈ ষ্টাৰ্ট কৰোঁ বা আমি তেওঁলোকৰ ধৰণে হ'বলৈ ট্ৰাই কৰোঁ কিন্তু এইটো আচলতে তোমালোকে অলপ সময় যদি নিজৰ শান্তি মগজুৰে যদি তোমালোকে ভাবি চোৱা তেতিয়াহ'লে তোমালোকে নিশ্চয় ফিল কৰিবা যে এইবোৰ সঁচাই আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক যিটো প্ৰথমে লেভেল থাকে সেই লেভেলটোতে তোমালোকক সকলোবোৰ বস্তু ডিটেইলছকৈ দিয়া থাকে কিন্তু তাক আমি ইগন'ৰ কৰোঁ আমি ভাবোঁ যে এইটো সঁচাই বহুতো কুল বস্তু ছোৱালীবোৰেও ভাল দেখি ভাল পায় গতিকে আমি তাকে ফ'ল' কৰিবলৈ সেই বস্তুটো ফ'ল' কৰিবলৈ যায় আমি নিজৰ ফিজিকেলটোৱে আমি ফিজিকটোৰ আমি প্ৰথমে মনত নাৰাখোঁ আৰু আমি সেই প্ৰতি এট্ৰেক্টিভ হোৱাৰ দেখা যায় গতিকে এনেবোৰ ইনফ্লুৱেঞ্চাৰৰ পৰা আঁতৰি কিছুমান ভাল ইনফ্লুৱেঞ্চাৰক ফ'ল' কৰিবলৈ বৰ্তমান সময়ত আমি আগবাঢ়ি যোৱাটো অতিকৈ দৰকাৰী চতুৰ্থ আৰু আমাৰ ভিডিঅ'ৰ শেষ টপিকটোৰ বা শেষ বস্তুটো হৈছে চেল্ফ ডেষ্ট্ৰাকটিভ মুড বন্ধুসকল বৰ্তমান সময়তে আমি বিভিন্ন ধৰণৰ ফিল্মবোৰত দেখি বা বিভিন্ন ধৰণৰ বস্তুবোৰক অনুসৰণ কৰি আমি বস্তু এটা শিকিবলৈ ধৰিছোঁ যে যদিহে আমাক কোনো ছোৱালী বা কোনোৱে যদি হাৰ্ট কৰে তেনেহ'লে আমি কি কৰোঁ ডাইৰেক্ট এলকহল নাইবা চিগাৰেট এইবোৰৰ প্ৰতি আমি ডাইৰেক্ট নিজকে কনভাৰ্ট কৰি দিওঁ যাতে আমি ভাবোঁ যে এইবোৰ আমি সেৱন কৰি আমি নিজকে এইবোৰৰ পৰা আঁতৰাব পাৰোঁ কিন্তু আচলতে আমি কি কৰোঁ জানানে আমি আচলতে নিজকে তাৰ জৰিয়তে ধ্বংস কৰোঁ আৰু সেই ছোৱালীজনীয়ে কি কৰে তোমাক ঠগি তাই বেলেগ এটাৰ লগত এনজয় কৰি আছে আৰু ভাই তুমিও এনজয় নকৰা কিয় বেলেগ এজনীৰ লগত আৰে তাই গৈছে তাই নিজৰ এইটো এনজয় কৰি আছে তুমি কিয় নিজকে নিজৰ লাইফটোক ডেষ্ট্ৰয় কৰি আছা গতিকে এনেবোৰ বস্তুৰ পৰা আমি আঁতৰি ৰখাটো আমি নতুন ইয়ং জেনেৰেশ্যনটোৰ বহুতো জৰুৰী হৈ পৰিছে কিয়নো আমি নতুন জেনেৰেশ্যনটোৱে আমি আমাৰ অসমৰ ফিউচাৰটো ডিচাইড কৰিম গতিকে আমি যদি নতুন জেনেৰেশ্যনটো যদি ভাল হৈ নাথাকোঁ তেনেহ'লে আমি ফিউচাৰ জেনেৰেশ্যনটোক আমি কেনেদৰে দেখাব পাৰিম যে আমি এনেধৰণে উন্নতি কৰিছিলোঁ গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এনে 4টা বস্তুৰ কথা কৈছোঁ যিটো তোমালোকে যদি বৰ্তমান ব্যৱহাৰ বা বৰ্তমান যদি কৰি আছা তেনেহ'লে আজি ইয়াক এইখিনিতে ষ্টপ কৰি দিয়া যদি তোমালোকে ভিডিঅ'টোৰ ইনফৰ্মেশ্যনখিনি ভাল পোৱা তেনেহ'লে নিশ্চয় কমেণ্টত জনাব নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা আৰু যদিহে আপুনি পাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব লগ পাম এনেধৰণৰ আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই